18 বছৰ হলে লাভ কৰিব চৰকাৰী চাকৰি প্ৰতিমাহে দৰমহা পাব 20,000 টকা ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ পুনৰ নতুনকৈ মুকলি হল 32,000 চাকৰি 18 বছৰ হোৱা যুৱক যুৱতীসকলে আজিয়াই কৰক আবেদন মেট্ৰিক পাছ কৰিলেই লাভ কৰিব এই চাকৰি এই সন্দৰ্ভত জনাই আছো সবিশেষ আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ 18 বছৰ হলে লাভ কৰিব চৰকাৰী চাকৰি প্ৰতিমাহে লাভ কৰিব 20,000 টকাৰ দৰমহা এতিয়াই কৰক আবেদন এইবাৰ ভাৰতীয় ৰেলৱেত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ঘোষণা কৰা হৈছে 18 বছৰ হলেই কৰিব পাৰিব আবেদন কোভিডৰ বাবে এককালীন পদক্ষেপ হিচাপে নিৰ্ধাৰিত বয়সৰ ক্ষেত্ৰত 3 বছৰৰ শিথিলতা দিয়া হৈছে ৰেলৱেৰ ৱেবছাইট যোগে কৰিব পাৰিব অনলাইন আবেদন সৰ্বমুঠ 32,438টা পদ মুকলি কৰিছে ৰেল বিভাগে আৰু আবেদনকাৰী সৰ্বোচ্চ বয়স 34 বছৰ অৰ্থাৎ 18 বছৰৰ পৰা 34 বছৰ বয়সৰ লোকসকলে কৰিব পাৰিব আবেদন আৰু আবেদন দাখিলৰ অন্তিম দিন হৈছে অহা 22 ফেব্ৰুৱাৰী অনলাইন যোগে প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে কৰিব পাৰিব আবেদন ভাৰতীয় ৰেলৱেত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ঘোষণা 18 বছৰ হলে কৰিব পাৰিব আবেদন কোভিডৰ বাবে এককালীন পদক্ষেপ হিচাপে নিৰ্ধাৰিত বয়সৰ ক্ষেত্ৰত 3 বছৰৰ শিথিলতা দিয়া হৈছে আৰু ৰেলৱেৰ ৱেবছাইট যোগে কৰিব পাৰিব আবেদন সৰ্বমুঠ 32,438টা পদ মুকলি কৰিছে ৰেল বিভাগে আবেদনকাৰী সৰ্বোচ্চ বয়স 34 বছৰ অৰ্থাৎ 18 বছৰৰ পৰা 34 বছৰ বয়সৰ লোকসকলে কৰিব পাৰিব আবেদন আবেদন দাখিলৰ অন্তিম দিন হৈছে অহা 22 ফেব্ৰুৱাৰী অনলাইন যোগে প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে ইচ্ছুক প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন দৰ্শকসকল আপোনালোকে নিশ্চয় বুজি পাইছে ৰেল বিভাগত 32,000ৰো অধিক পদ মুকলি হৈছে বা খালী হৈছে আৰু ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আপোনাৰ যদি 18 বছৰ বয়স হৈছে আৰু যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এই চাকৰিত কৰিব পাৰিব আবেদন প্ৰতিমাহে 20,000 টকাৰ দৰমহা পাব এই চাকৰিৰ প্ৰাৰ্থীসকলে আৰু ইচ্ছুক প্ৰাৰ্থীয়ে ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে অনলাইনত কৰিব লাগিব আবেদন আৰু আপোনালোকে মনত ৰাখিব 18 বছৰৰ পৰা 34 বছৰ বয়সৰ ভিতৰৰ লোকসকলে এই চাকৰিত কৰিব পাৰিব আবেদন যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন আৰু এই চাকৰিত আবেদনৰ অন্তিম তাৰিখ হৈছে অহা 22 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ 22 ফেব্ৰুৱাৰী 2025ৰ পূৰ্বেই আপুনি ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে অনলাইনত কৰিব লাগিব আবেদন আৰু যদি আপুনি বাছনিভুক্ত হয় তেতিয়াহ'লে আপুনি লাভ কৰিব এই চাকৰি আৰু আপুনি প্ৰতিমাহে লাভ কৰিব 20,000 টকাৰ দৰমহা